স্বাগতম বিৰতিৰ পাছত কোভিডৰ সমান্তৰালকৈ যেহেতু অমিক্ৰন ভেৰিয়েণ্টৰো এতিয়া দ্ৰুত সংক্ৰমণ ঘটিছে আৰু কৈ দিয়া হৈছে যে এতিয়া কোভিড ৰোগীসকলক বিশেষকৈ ৰাজ্যত অমিক্ৰনৰ ভেৰিয়েণ্ট বুলিয়ে ধৰি লোৱা হ'ব আৰু এই মুহূৰ্তত যদি কোৱা হয় তেতিয়া বিগত 24 ঘণ্টা 3071 জন লোক আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত আক্ৰান্ত হৈছে 876 জন দিল্লীত আক্ৰান্ত হৈছে 513 জন কৰ্ণাটকত আক্ৰান্ত হৈছে 333 জন ৰাজস্থানত 291 জন আক্ৰান্ত হৈছে কেৰালাত 284 জন আক্ৰান্ত হৈছে গুজৰাটত আক্ৰান্ত হৈছে 204 জন তেলেংগানাত 123 জন আক্ৰান্ত হাৰিয়ানাত আক্ৰান্ত 114 অসমত 9 জন মেঘালয়ত 4 জন মণিপুৰত 1 জন আক্ৰান্ত হৈছে কলিয়াবৰত চৰকাৰী নিৰ্দেশনা কেৰেপ নকৰে একাংশ লোকে দেশৰ লগতে ৰাজ্যত কোভিড তথা অমিক্ৰনৰ সংক্ৰমণ দিনক দিনে বৃদ্ধি পোৱাৰ পিছতো গা লৰা নাই একাংশৰ মাস্ক অবিহনে কলিয়াবৰৰ দৈনিক বজাৰ সাপ্তাহিক বজাৰত বহু ক্ৰেতা বিক্ৰেতাই ভিৰ কৰিছে এইদৰে শুকুৰবাৰৰ পৰা সকলোৱে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক বুলি ঘোষণা কৰি আহিছে চৰকাৰে কিন্তু একাংশ অসচেতন লোকে চৰকাৰী নিৰ্দেশনা কোনো গুৰুত্ব নিদিয়াকৈ মাস্ক পৰিধান নকৰাকৈ কলিয়াবৰ উলুৱনি সাপ্তাহিক বজাৰত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে য'ত নেকি কালিৰে পৰা যেহেতু মাস্ক পৰিধান কৰাটো বাধ্যতামূলক বুলি ইতিমধ্যে জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মেল যোগে এই কথা জনাইছে লগতে এই কথাও কোৱা হৈছে যে অমিক্ৰন ভেৰিয়েণ্ট যেহেতু এতিয়া কোভিড পজিটিভ হলে সেয়া অমিক্ৰন ভেৰিয়েণ্ট বুলিয়ে ধৰা হ'ব আৰু সেই অনুপাতে কোভিড ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছে কিন্তু মাস্ক পৰিধান নাই কৰা অথচ দেখিবলৈ পোৱা গৈছে এখন বজাৰ য'ত কোনো এজন লোকেও মাস্ক পৰিধান নাই কৰা বজাৰত একচুৱেলি আহোঁতে মাস্ক পিন্ধি অহাৰ নিজৰ কাৰণেও ভাল আৰু বেলেগৰ কাৰণেও ভাল যেহেতু এতিয়া মানে অমিক্ৰণৰ বৃদ্ধি পাইছে সেইকাৰণে সকলোৱে সজাগ হোৱাটোৰ প্ৰয়োজন সেইকাৰণে সবে নিজে সজাগ হৈ মাস্ক পিন্ধাটো বাধ্যতামূলক আৰু বজাৰত আহিলে সদায় মাস্ক আৰু স্যানিটাইজ কৰাটো সিপাঝাৰ লাউজান গোপালপুৰত ৰংঘৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে ভেলাঘৰ ভোগালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকি থকা অৱস্থাত ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে বিহুৰ প্ৰস্তুতি সিপাঝাৰৰ লাউজানৰ গোপালপুৰ গাঁৱত এই প্ৰস্তুতি চলিছে গোপালপুৰ গাঁৱৰ যুৱক যুৱতী পুৰুষ মহিলাসকলে মিলি নিৰ্মাণ কৰিছে ৰংঘৰৰ আৰ্হিত ভেলাঘৰ গাঁওখনৰ গোপালপুৰ নৱজাগৰণ সেৱা সংঘৰ উদ্যোগত উৰুকাৰ নিশা একেলগে এসাঁজ খাবলৈ সাজু হৈছে গাঁৱৰ প্ৰায় 3 শতাধিক পৰিয়াল প্ৰায় মাহ ধৰি গাঁৱৰ যুৱক যুৱতী পুৰুষ মহিলাসকলৰ তৎপৰতাত নিৰ্মাণ কৰি উলিয়াইছে ৰংঘৰৰ আৰ্হিত ভেলাঘৰ সিপাঝাৰৰ পৰা নৱজ্যোতি মহন্তৰ প্ৰতিবেদন আগবঢ়াইছো উপস্থিত আছো সিপাঝাৰৰ লাউজানৰ এখন গাঁৱত আৰু এই গাঁওখনৰ ৰাইজে দেখিবলৈ পোৱা গৈছে ৰংঘৰৰ আৰ্হিত তেওঁলোকে ভেলাঘৰ নিৰ্মাণ কৰিছে কেমেৰাৰ মাজে দেখুৱাব এয়া ৰংঘৰৰ আৰ্হিত গাঁৱৰ ৰাইজে ভেলাঘৰ নিৰ্মাণ কৰিছে কেমেৰাৰ মাজে দেখুৱাইছে এয়া লাউজানৰ নিকটৱৰ্তী গোপালপুৰ গাঁৱৰ দৃশ্য আৰু এই গোপালপুৰ গাঁৱত গাঁৱৰ ৰাইজে চেমনীয়াসকলে গাঁৱৰ পুৰুষ মহিলাসকলে মিলি এই ধৰণে বৃহৎ ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু নিৰ্মাণ কৰি এই ভেলাঘৰতেই উৰুকাৰ নিশা একেলগে এসাঁজ খাবৰ কাৰণে সাজু হৈ পৰিছে আমি দেখুৱাইছোঁ পৰিৱেশটো আচলতে আনন্দ ফূৰ্তিৰ এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে ভেলাঘৰ নিৰ্মাণ কৰি থকা সময়ছোৱাতে আনন্দ ফূৰ্তিৰ যি পৰিৱেশ এই পৰিৱেশ আমি দেখুৱাইছোঁ তেওঁলোকে আনন্দ কৰিছে ফূৰ্তি কৰিছে এই পৰিৱেশৰ মাজলৈকে আমি যাব বিচাৰিছোঁ ভেলাঘৰ নিৰ্মাণ কৰাৰ ব্যস্ত হৈ থকা লোকসকলৰ কথা আলোচনা কৰিম তেওঁ দেখুৱাইছে আনন্দৰ পৰিৱেশ কি ক'ব ভেলাঘৰ বনাইছে কি কয় ভেলাঘৰ বনাইছে হয় ভেলাঘৰ বনাই আছোঁ গোপালপুৰ গাঁৱৰ সকলো ৰাইজ মিলি ইয়াত বেছি অৰিহণা যোগাইছে আমাৰ ডেকা বন্ধুসকলে এই ডেকা বন্ধুসকলৰ কেইজনমানৰ উদীয়মান ডেকাৰ কেইজনমানৰ মানে প্ৰচেষ্টাত এই ৰংঘৰৰ আৰ্হিত যিটো নেকি ভেলাঘৰ বনাইছে এইটো সঁচাকৈয়ে প্ৰশংসা কৰিব লাগিব ডেকাসকলৰ তৎপৰতাত দাদা আনন্দ ফূৰ্তিৰ মাজেৰে হেঁপাহৰ ভোগালী বিহু আহি পালে প্ৰস্তুত তুংগত আৰু দেখিছোঁ ৰংঘৰ আৰ্হিত ভেলাঘৰ হয় পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসীক আমি ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি এইবাৰ গোপালপুৰত সমূহ ৰাইজে লগ লাগি গোপালপুৰ নৱজাগৰণ সেৱা সংঘৰ উদ্যোগত আমি ভোগালী বিহু আয়োজন কৰিছোঁ
আমাৰ ডেকা বন্ধুসকলে আমাক সহযোগ কৰিছে, আমাৰ বয়োজ্যেষ্ঠসকলে আমাক সহযোগ কৰিছে। আপোনালোকে ইয়াত দেখা পাইছে আমাৰ সুন্দৰ আমাৰ এই ৰংঘৰৰ আৰ্হিত আমি ভেলাঘৰৰ ব্যৱস্থা কৰিছোঁ। আৰু এটা কথা আপোনালোকক আমি জনাম, আমি যি ভেলাঘৰ বনাইছোঁ যে আমি ৰংঘৰৰ আৰ্হিত আমি এই বছৰ আমি ভাবিছোঁ যে আমি ইয়াক আমি পুৰাৰ ব্যৱস্থা কৰা নাই, আমি ইয়াক সংৰক্ষণ কৰিম, আমি সকলোৱে উপভোগ কৰিম। তাৰে প্ৰস্তুতি আমি বৰ্তমান লাগি আছোঁ। আমাৰ প্ৰস্তুতি সম্পূৰ্ণ তুংগত। ভেলাঘৰত উৰুকাৰ নিশা একেলগে খাব লাগিব, কেনেকুৱা প্ৰস্তুতি, কি কি থাকিব? আমাৰ আচলতে এইবাৰ সাংঘাতিকভাৱে এটা প্ৰস্তুতি আছে। আমাৰ সংঘৰ এটা বৃহৎ পুখুৰী আছে, সেই পুখুৰীৰ মাছ ধৰি সকলোৱে আমি হাঁহে মাহে আমি এসাঁজ খাম। আৰু এই মুহূৰ্তত আমি মিছামাৰীলৈ যাম। হৰেণ ভূমিজ আছে। হৰেণ ভূমিজ, আপোনাৰ ওচৰলৈ আহিছোঁ। একে পৰিৱেশে বিৰাজ কৰিছে, এফালে ক'ভিড প্ৰট'কল, আনফালে উৰুকালৈ আৰু মাজত মাথো কেইটামান দিন। গতিকে সকলো কথা বা সকলো প্ৰট'কল মানি চলি কেনেধৰণে বিহু পালন কৰিবলৈ ৰাইজ আগবাঢ়ি আহিছে সেয়া জানিম। নিশ্চয়কৈ পাপৰি পদূলিমুখত হেঁপাহৰ ভোগালী। আৰু এইবাৰ যিহেতু অমিক্ৰণৰ আতংক আছে আৰু চৰকাৰে ইতিমধ্যে ক'ভিড প্ৰট'কল জাৰি কৰিছে, সেয়েহে এতিয়া ক'ভিড প্ৰট'কল মানি ৰাইজে ভোগালীক আদৰাৰ পূৰ্ণ প্ৰস্তুতি চলাইছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ মিছামাৰী আৰক্ষী থানাত। মিছামাৰী আৰক্ষী থানাত আৰক্ষীৰ লোকসকলে কৰ্তব্যৰ মাজতে তেওঁলোকে সংস্কৃতি ধৰি ৰখাৰ প্ৰয়াস কৰিছে। আৰু তেওঁলোকে আৰক্ষী থানাৰ চৌহদতে তেওঁলোকে ভেলাঘৰ আৰু মেজি নিৰ্মাণ কৰিছে। আৰু উৰুকাত স্থানীয় ৰাইজৰ লগত আচলতে তেওঁলোকে ইয়াত ক'ভিড প্ৰট'কল মানি ভোজৰ আয়োজন কৰিছে। আৰু এতিয়া ভোগালীক আদৰাৰ এই আৰক্ষী থানাত কেনেদৰে প্ৰস্তুতি চলাইছে সেই দৃশ্য আমি দেখাম। এনেদৰে আৰক্ষীৰ লোকসকলে নাচি বাগি আনন্দত মতলীয়া হৈছে। ক'ভিড প্ৰট'কল মানি আৰক্ষীৰ লোকসকলে আচলতে তেওঁলোকে এনেধৰণে বিহু উদযাপনৰ বাবে প্ৰস্তুতি চলাইছে আমি দেখুৱাই আছোঁ। এয়া হৈছে মিছামাৰী আৰক্ষী থানাৰ দৃশ্য। কৰ্তব্যৰ মাজতে এনেদৰে আচলতে তেওঁলোকে ভোগালীক আদৰাৰ প্ৰস্তুতি চলাইছে। যিহেতু এইবাৰ ক'ভিড প্ৰট'কল আছে আৰু ক'ভিড প্ৰট'কল মানি এনেদৰে আৰক্ষীৰ লোকসকলে বিহু উদযাপন পাপৰি। এই হ'ল আৰক্ষীৰ জোৱান আৰু মই দেখুৱাম দৃশ্য। এনেদৰে মেজি বনাইছে আৰক্ষীৰ থানাৰ চৌহদতে। মেজি একেদৰে ভেলাঘৰ বনাইছে তেওঁলোকে স্থানীয় ৰাইজৰ সহযোগত। তেওঁলোকে ইয়াতে ভোগালী বিহু পালন কৰিব, উৰুকাৰ নিশাত এসাঁজ খাব। আচলতে পৰম্পৰা দেখুৱাব বিচাৰিছে, কৰ্তব্যৰ মাজতে তেওঁলোকে সংস্কৃতি ধৰি ৰখাৰ চেষ্টা কৰিছে। ছাৰ কি ক'ব, বিহু আহি পালে, ক'ভিড প্ৰট'কল আছে, আপোনালোকে কি প্ৰস্তুতি চলাইছে? মই মিছামাৰী আৰক্ষী থানাৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজকে ভোগালী বিহুৰ শুভেচ্ছা যাচিছোঁ। আমি ব্যস্ততাৰ মাজতে মিছামাৰী থানাৰ আৰক্ষীসকলে অলপ কৰি টাইম উলিয়াই আমি মেজিঘৰ সাজিছোঁ আৰু ভেলাঘৰ সাজিছোঁ। বিহুৰ পৰম্পৰা ৰক্ষা কৰাৰ চেষ্টা কৰিছোঁ। আৰু মই সমূহ অসমবাসী ৰাইজকে অনুৰোধ জনাওঁ যে আগন্তুক আমাৰ যি ভোগালী বিহু সকলোৱে যেন ক'ভিড প্ৰট'কল মানি পালন কৰে, এইখিনিয়ে মই ছাৰ, ক'ভিড প্ৰট'কল আহিছে, কেনেদৰে পালন কৰা হ'ব নিয়মবিলাক? নিয়ম জেনেৰেলি খাৱাৰ আমাৰ টাইম আছে 6টাৰ পৰা 10টালৈকে টাইম দিছে। সকলোৱে যেন যিখিনি আমাৰ SOP আছে সেইখিনি যেন ফ'ল' কৰে। নিশ্চয়কৈ মই পুনৰ সেই দৃশ্য দেখাম। আচলতে এইসকল আৰক্ষীৰ জোৱান আচলতে তেওঁলোকে এনেদৰে আনন্দত আত্মহাৰা হৈছে। ভোগালীক এনেদৰে তেওঁলোকে পালন কৰিবলৈ প্ৰস্তুতি চলা পৰিলক্ষিত। এই মুহূৰ্তত ধন্যবাদ জনাইছো। পৰিৱেশ আপুনি দেখুৱালে, এটা সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে। ক'ভিডৰ কথাও আছে, গতিকে সামাজিক ব্যৱধান মানি চলি বিহু পালন কৰিবৰ বাবে সকলো সাজু আমি দেখুৱাই গৈছোঁ। বিভিন্ন প্ৰান্তৰ পৰা আমি পৰৱৰ্তী সময়তো দেখুৱাই যাম।
উভতি আহিছোঁ বিৰতিৰ পাছত এফালে এছঅপি ওলালে কিন্তু এছঅপিক লৈ বিধায়ক অখিল গগৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মাঘ বিহুৰ ক্ষেত্ৰত দিয়া নিৰ্দেশনা উঠাই লোৱাৰ দাবী জনাইছে জাতীয় উৎসৱৰ ক্ষেত্ৰত শিথিলতা কিয় নাথাকে বুলি প্ৰশ্ন উত্থাপন কৰিছে অখিল গগৈ আগবঢ়াইছে প্ৰদীপ গগৈৰ প্ৰতিবেদন পুনৰ নতুন এছঅপি জাৰি কৰিছে কৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে বৰ্তমান এই এছঅপি সন্দৰ্ভত বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বৰ্তমান মই উপস্থিত আছোঁ শিৱসাগৰৰ বিধায়ক তথা ৰাজ্য দলৰ সভাপতি অখিল গগৈ কিছু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এছঅপি সন্দৰ্ভত তেওঁৰ পৰা জানিব বিচাৰিম নতুন এছঅপি জাৰি কৰিছে আৰু এই সন্দৰ্ভত কি ক'ব আমি ৰাইজৰ দলৰ প্ৰতিষ্ঠা দিৱসৰ প্ৰথম প্ৰতিষ্ঠা দিৱসৰ স্থলীৰ পৰা আজি অসম চৰকাৰক আহ্বান জনাইছোঁ যে বিহুৰ উৰুকা মাঘ বিহু বা ভোগালী বিহুৰ উৰুকাৰ দিনা আৰু প্ৰথম দিনাৰ যি ধৰণৰ নিষেধাজ্ঞা জাৰি কৰিছে এইবিলাক উঠাই ল'ব লাগে আমাৰ অসমীয়া সংস্কৃতি যদি সঁচাকৈ আমি আমাৰ জাতীয় উৎসৱ যদি সঁচাকৈ আমি পালন কৰিব নোৱাৰোঁ তেতিয়াহ'লে জাতি হিচাপে আমি কেতিয়াও জীয়াই থাকিব নোৱাৰিম আজি আমি সদায় দেখিছোঁ যে কৰোনা ভাইৰাছ অহাৰ লগে লগে সদায় অসমীয়া বিহুটোৰ ওপৰত অসমৰ জাতীয় সংস্কৃতিৰ ওপৰত সদায় আমাৰ আঘাত হনা আমি দেখিবলৈ পাইছোঁ তো সেইকাৰণে মাঘৰ বিহুটোত আচলতে এছঅপি ভংগ কৰাৰ মানে বেছি নিষেধাজ্ঞা জাৰি কৰাৰ কোনো অৱকাশেই নাথাকে কাৰণ মাঘৰ বিহুটোত গাঁৱৰ মানুহবিলাকে অনুষ্ঠিত কৰে গাঁৱৰ মানুহে পথাৰত অনুষ্ঠিত কৰে বহল ঠাইত অনুষ্ঠিত কৰে মুকলি ঠাইত অনুষ্ঠিত কৰে গতিকে তাত বহুত মানুহ একেলগতে গোট খায় এনেকুৱা নহয় গতিকে মাঘৰ বিহুটোৰ ওপৰত যে নিষেধাজ্ঞা জাৰি কৰা হৈছে মই ভাবোঁ যে এইটো বৰ ভাল কাম হোৱা নাই সেইকাৰণে আজিৰ দিনটোৰ আমাৰ প্ৰতিষ্ঠা দিৱসৰ প্ৰথম কথাটোৱে হ'ল যে অহা আমাৰ মাঘ বিহুৰ উৰুকাৰ দিনা আৰু প্ৰথম বিহুৰ দিনা যি নিষেধাজ্ঞা জাৰি কৰা হৈছে এইটো উঠাই ল'ব লাগে প্ৰথম কথা দ্বিতীয় কথাটো হ'ল যে আজি আমি দেখিছোঁ যে 31 ডিচেম্বৰত যিবিলাক ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয় 1 জানুৱাৰীত যিবিলাক অনুষ্ঠিত কৰা হয় সেইবিলাকৰ ক্ষেত্ৰত যদিও লকডাউন থাকে কিন্তু তাৰ পাছত আমি দেখিছোঁ যে সেইবিলাকৰ শিথিলতা জাৰি কৰা হয় বিশ্বনাথৰ ঐতিহ্যমণ্ডিত বিশ্বনাথ ঘাটত শনিবাৰে পুৱা উদ্ধাৰ হৈছে এটা অচিনাক্ত মৃতদেহটোৰ পৰা উদ্ধাৰ হৈছে বন্দুকৰ গুলী মেগজিন আৰু এখন ডেগাৰ লগতে উদ্ধাৰ হৈছে 4টাকৈ বেগ 5টা মোবাইল ফোন খাদ্য সামগ্ৰী কাপোৰ জোতা আদি বহু আপত্তিজনক সামগ্ৰী উমাটুমনি নদী দ্বীপৰ পিছফালে উপঙি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি নদী আৰক্ষীক খবৰ দিয়ে বিশ্বনাথ ঘাট নদী আৰক্ষী দল উপস্থিত হৈ ইতিমধ্যে মৃতদেহটো উদ্ধাৰ কৰিছে এতিয়াও পৰিচয় উদ্ধাৰ হোৱা নাই মৃতদেহটোৰ লগত বন্দুকৰ গুলী মেগজিন থকালৈ চাই কোনো উগ্ৰপন্থী সংগঠনৰ সদস্য বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে অৱশ্যে এতিয়ালৈকে নিশ্চিত নহয় পুনৰ এবাৰ আমি এইখিনিতে কৈছোঁ যে ঘাটত এটা বেগ উদ্ধাৰ হৈছে পইচা উদ্ধাৰ হৈছে কিন্তু তাতোকৈ ডাঙৰ কথা কিন্তু আপত্তিজনক অস্ত্ৰ তাত উদ্ধাৰ হৈছে উমাটুমনি নদীৰ দ্বীপৰ পিছফালে উদ্ধাৰ হৈছে বৰ্তমান তাত অভিযান আছে অচিনাক্ত এটা মৃতদেহটোৰ লগত 4টাকৈ বেগ 5টাকৈ মোবাইল ফোন উদ্ধাৰ হৈছে যি ঘটনা এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে হয়তো কোনো সংগঠনৰ হ'ব পাৰে সেয়া সন্দেহ প্ৰকাশ কৰা হৈছে কিন্তু আজি পুৱাৰ ভাগত বিশ্বনাথ ঘাটত এই মৃতদেহটো উদ্ধাৰ হৈছে তুষাৰ হাজৰিকা আছে আমাৰ সৈতে সংযুক্ত হ'ম আৰু তুষাৰে আমাক এই মুহূৰ্তত এই সন্দৰ্ভত আৰু অধিক জনাব তুষাৰ এটা মৃতদেহ উদ্ধাৰ লগতে 4টা বেগ মোবাইল ফোন আপত্তিজনক কিছু অস্ত্ৰ তাত উদ্ধাৰ হৈছে ডেগাৰ উদ্ধাৰ হৈছে এই সকলো সামৰি আপোনাৰ পৰা জানিব বিচাৰিম আৰক্ষীয়ে কি আৰম্ভ কৰিছে অভিযান আৰম্ভ কৰিছে নাই সকলোবোৰ হয় পাপৰি আচলতে আজি ৰাতিপুৱাই বিশ্বনাথ ঘাটৰ স্থানীয় যিসকল যুৱক সেই স্থানীয় ৰাইজে এই মৃতদেহটো প্ৰত্যক্ষ কৰি বিশ্বনাথ ঘাট নদী আৰক্ষীক খবৰ দিছিলে আৰু তাৰ পিছতে নদী আৰক্ষী দল সেই স্থানত উপস্থিত হোৱাৰ পিছতে আচলতে এই গোটেই সমগ্ৰ ঘটনাটো পোহৰলৈ আহে আৰু মৃতদেহটোৰ লগত আপুনি ইতিমধ্যে উল্লেখ কৰিছে 15টাকৈ বন্দুকৰ গুলী এখন ডেগাৰ এটা মেগজিন আৰু বহু আপত্তিজনক সামগ্ৰী 5টাকৈ মোবাইল এনেধৰণে বিভিন্ন সামগ্ৰী উদ্ধাৰ হৈছে আৰু এই মুহূৰ্তত মই বিশ্বনাথ ঘাটত উপস্থিত আছোঁ আৰু মোৰ কেমেৰাৰ সহযোগী তপনে এই দৃশ্য দেখুৱাই আছে লাইভ বিশ্বনাথ ঘাটৰ পৰা আৰু ক'ব লাগিব যে এটা পলিথিন কাপোৰৰ এখনে আচলতে ইয়াত এই মৃতদেহটো মেৰিয়াই ৰখা হৈছিলে আৰু তাতে 4টা বেগ এই মৃতদেহটোৰ গাত জাপি থোৱা আছিলে আৰু লগতে মোবাইল পোৱা গৈছে 5টা আৰু সেই বেগসমূহৰ মাজতে আচলতে যি
বন্দুকৰ 15টাকৈ গুলি, সেই 303 ৰাইফলৰ 15টাকৈ গুলি ইয়াত পোৱা গৈছে আৰু এখন ডেগাৰ পোৱা গৈছে। আৰু গতিকে সমগ্ৰ বিষয়টো এতিয়া আচলতে ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। এই মুহূৰ্তত নদী আৰক্ষী থানাৰ যিগৰাকী ভাৰপ্ৰাপ্ত বিষয়া বিশ্বনাথ ঘাটৰ, তেখেত আমাৰ লগত উপস্থিত আছে। মই আপোনাৰ কাষলৈ আহিছোঁ। কেনেকুৱা ধৰণৰ তদন্ত, কি গম পাইছে এই সমগ্ৰ ঘটনাটো সন্দৰ্ভত? আজি ৰাতিপুৱা প্ৰায় 6:30মান বজাত আপোনাৰ এই আমাৰ ফৰেষ্ট অফিচৰ যিজন হেৰি আছিলে, এইটো ৰেঞ্জাৰ, তেওঁ মোক টেলিফোন যোগে জনায় আৰু লগে লগে 7টা বা 15 মানত ইয়াৰ যিজন ফৰেষ্টাৰ কলিতা, তেওঁ মোৰ ওচৰত পঠায় যে এনেকৈ যে ডেড বডি এটা এইটো ওপৰ ছাইডৰ পৰা, মানে এইটো আমাৰ পৰা হেৰি গহপুৰে হওক বা সেইটো ছাইডৰ পৰা উপঙি আহি এনেকৈ তেওঁলোকৰ কেম্প এটা আছে বালিডুবিত এডাল কাঠত ফাঁচি আছে বুলি কৈছে। তাৰপিছত আমি লগে লগে ঊৰ্ধ্বতন কৰ্তৃপক্ষক জনাই লৈ লগে লগে মেজিষ্ট্ৰেট চবকে জনালোঁ, গৈ পেলাই ডেড বডিটো আনি লৈ পেলাই যে তেওঁক পলিথিনে মেৰুৱা হাত আৰু মুখখন ওলোৱা আছিলে। তো সেইখিনিৰ পৰা হেৰি কৰি এইখিনি তেওঁক ইয়াত আনি খোলা মেলা কৰি দেখা পালোঁ যে 4টা বেগ, এয়াৰ বেগত বহুত কাপোৰ কানি, চেণ্ডেল, এযোৰ জোতা, তাৰপিছতে এখন খুকুৰি আৰু টোটেল 19টা গুলি আমি 19টা টোটেল 19টা গুলি পোৱা হয়। এইটো আমাৰ উজনিৰ পৰা এই আমাৰ তেজপুৰ ছাইডে বৈ আহিছিলে আৰু সেইখিনিতে পানীৰ সোঁত আছিলে কাৰণে যতদূৰ সম্ভৱ এইটো হেৰিতে গছৰ মূৰত লাগি পেলাই ৰৈ যায়। কি অৱস্থাত প্ৰথম পাইছিলে মৃতদেহটো আপোনালোকে? প্ৰথমতে এনেকুৱা আছিলে, মৃতদেহটো এডাল গছৰ মূঢ়াত, তাত যিবোৰ শিপাৰ ফেৰেঙনি লাগি আছিলে আৰু পলিথিনে মেৰুৱা হাত আৰু হাত 2খন আৰু মুখখন ওলোৱা অৱস্থাত পাইছোঁ। বেগৰ ভিতৰত কি পাইছে আপোনালোকে? বেগৰ ভিতৰত 4টা বেগ পাইছে, তাৰ ভিতৰত কি পাইছে? তাৰ ভিতৰত আপোনাৰ গোটেই গৰম কাপোৰ, মানে পেণ্ট, চাৰ্ট, গেঞ্জি, তাৰপিছতে আপোনাৰ জেকেট, তেনেধৰণৰ টোটেল প্ৰায় 35টামান হ'ব। আৰু তাৰপিছতে তাৰ ভিতৰতে খুকুৰি এখন, তাৰ আৰু গুলি টোটেল 19টা পোৱা যায়। এইটো অনুমান কৰা হৈছে এইটো ৰাইফলৰ গুলি হ'ব লাগে। বুজি পাইছো তুষাৰ। হয়, আৰক্ষী ইতিমধ্যে কৈছে, কিন্তু এতিয়াও যিহেতু সন্দেহৰ আৱৰ্তত আছে, কাৰণ ইতিমধ্যে আপুনি জনাইছে যে বেগকেইটা জাপি দিয়া হৈছে তাত, আৰু সেই বেগকেইটাত আপত্তিজনক যিবোৰ তথ্য প্ৰমাণ সকলোবোৰ আপুনি ইতিমধ্যে কৈছে। কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হ'ব যে এই মৃতদেহটো আচলতে কাৰ হয়, হয়তো হত্যা কৰি তাত পেলাই থৈ যাব পাৰে। গতিকে এই সন্দৰ্ভত জানিবৰ বাবে হয়তো আমি কিছু অপেক্ষা কৰিব লাগিব। আৰক্ষীয়ে তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে, কিন্তু এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো তুষাৰ। আজি ৰাইজৰ দলৰ প্ৰথম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস শিৱসাগৰৰ যুৱ দলত অনুষ্ঠিত হৈছে প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি পৰে পৰা বিশেষ কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে প্ৰতিষ্ঠা দিৱস। পুৱা পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ কৰে দলৰ সভাপতি অখিল গগৈ। প্ৰতিষ্ঠা দিৱসত ৰাইজৰ দলৰ উদ্দেশ্য প্ৰকাশ কৰাৰ লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ। অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা ঘূৰাই অনাৰ বাবে যুঁজ দি যাব এইধৰণে সংকল্প লৈছে কৰ্মকৰ্তাসকলে। প্ৰদীপ গগৈৰ প্ৰতিবেদন আগবঢ়াইছে। ৰাইজৰ দলৰ প্ৰথম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস শিৱসাগৰত অনুষ্ঠিত কৰিছে শিৱসাগৰ যুৱ দলত। আৰু মই পোনপ্ৰথমে ইয়াত ইতিমধ্যে শ্বহীদ তৰ্পণ আৰু পতাকা উত্তোলন সম্পূৰ্ণ হৈছে। এয়া দেখিছে যে প্ৰথম কা আন্দোলনৰ যি পঞ্চশ্বহীদ, তেওঁলোকলৈ ইতিমধ্যেই স্মৃতি তৰ্পণ কৰা হৈছে, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। মই বৰ্তমান পোনে পোনে অখিল গগৈ আছে, ৰাইজৰ দলৰ সভাপতি, তেওঁৰ পৰা জানিব বিচাৰিম আজি কি ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু এই মুহূৰ্তত এক জটিল সময় মাঘ বিহুৰ প্ৰাকখনত এছপিও আহিছে, এই আটাইকেইটা বিষয়ে কি ক'ব? আজি ৰাইজৰ দলৰ প্ৰথম প্ৰতিষ্ঠা দিৱস আৰু মই ৰাইজৰ দলৰ যদিও সভাপতি হৈছিলোঁ, আপোনালোকে সকলোৱে জানে যে মই জেইলতহে আছিলোঁ তেতিয়া। গতিকে ৰাইজৰ দলৰ জন্মৰ প্ৰসৱ বেদনাৰ লগত বাস্তৱিকতে মই তেতিয়া উপস্থিত নাছিলোঁ। আজি প্ৰথমবাৰৰ কাৰণে আমাৰ প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হৈছে আৰু এই প্ৰতিষ্ঠা দিৱসৰ এই সময়খিনি এটা অতি জটিল সময়ত আমি প্ৰতিষ্ঠা দিৱস পালন কৰিছোঁ। এহাতেদি চাৰিওফালে আমাৰ লকডাউন আৰু আপোনাৰ কৰোণা ভাইৰাছৰ প্ৰভাৱ, কৰোণা ভাইৰাছ আৰু লকডাউনৰ কাৰণে দেশৰ অৰ্থনীতি এতিয়া ভাগি ছিগি গৈছে। দেশ ৰাজ্য চৰকাৰ প্ৰায় দেউলীয়া আৰু জনগণৰ অৱস্থা খুব বেয়া। গতিকে এনেকুৱা পৰিস্থিতিত প্ৰথম প্ৰতিষ্ঠা দিৱসত আমি কেনেকৈনো দেশৰ অৰ্থনীতি সঁচাকৈ সমৃদ্ধিশালী কৰিব পাৰি, পুনৰ গঠন কৰিব পাৰি, এই সম্পৰ্কে নিশ্চয় আজি চৰ্চা হ'ব।